হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনোৱাল জিকে মাষ্টাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। তো আপোনালোকক আজি দেখাম যে মুভমেণ্টছ আৰু কিছু অৰ্গেনাইজেশ্যনৰ কথা দেখাম। আগৰবিলাকেও দেখাইছিলোঁ, কিন্তু সেইবিলাক বেছি ভাল হোৱা নাছিল। কিন্তু আজি আপোনালোকক ফুল ডিটেইলছ একবাৰ সম্পূৰ্ণভাৱে আপোনালোকক দেখাম এইটো ভিডিঅ'ৰ জৰিয়তে। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, অকণ স্কিপ নকৰাকৈ চাব, কাৰণ এইবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সত্য সাধক সমাজ, ইয়াৰ 1873, প্লেচ মহাৰাষ্ট্ৰ, ফাউণ্ডাৰ জ্যোতিভা ফুলে। অৰবিপ্ৰম মুভমেণ্ট, ইয়াৰ 1888, প্লেচ অৰবিপ্ৰম কেৰালা, ফাউণ্ডাৰ শ্ৰী নাৰায়ণ গুৰু। শ্ৰী নাৰায়ণ ধৰ্ম পৰিপালন যোগাম, SNDP মুভমেণ্ট, ইয়াৰ 1902-1903, প্লেচ কেৰালা, ফাউণ্ডাৰ শ্ৰী নাৰায়ণ গুৰু, ডক্টৰ পালপু এণ্ড কামনা নাৰায়ণ আসান। দ্য ডিপ্ৰেছড ক্লাছ মিছন ছ'চাইটি, ইয়াৰ 1906, প্লেচ মুম্বাই, ফাউণ্ডাৰ VR সিন্ধ। এইবিলাক খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। ভিডিঅ'বিলাক আপোনালোকে ভালকৈ চাব। ইয়াত ডিটেইলছ দিয়া আছে আৰু এইবিলাক আপোনালোকে চাবলৈ নাপাহৰিব। বহুজন সমাজ কিমান চনত হৈছিল? ইয়াৰ 1910, 1910 চনত হৈছিল। আৰু কোনখন ঠাইত হৈছিল? সাতাৰা, মহাৰাষ্ট্ৰ সাতাৰাত হৈছিল। আৰু ফাউণ্ডাৰ কোন আছিল? উদ্ভাৱক কোন আছিল? মুকুন্দ পাটিলে এইটো সমাজ প্ৰতিষ্ঠা কৰিছিল। ডিপ্ৰেছড ক্লাছ ৱেলফেয়াৰ ইনষ্টিটিউট, বহিষ্কৃত হিতানী সভা কিমান চনত হৈছিল? 1924 চনত হৈছিল। প্লেচ বম্বেত হৈছিল, এইটো বৰ্তমানৰ মুম্বাই। ফাউণ্ডাৰ উদ্ভাৱক কোন আছিল? PR আম্বেদকাৰ, ভীমৰাও ৰামজী আম্বেদকাৰ, দিয়ে সংবিধানৰ পিতৃ বা সংবিধানৰ ৰক্ষাকৰ্তাৰ বা সংবিধান ৰচনাকাৰী। তেখেতেই এইটো ক্লাছটো হেৰি কৰিছিল, দলিত ক্লাছৰ হৈ তেওঁ মাত মাতিছিল। জাষ্টিছ পাৰ্টি মুভমেণ্ট কিমান চনত হৈছিল? 1915 চনৰ পৰা 16 চনত হৈছিল। আৰু এইটো কোনখন ঠাইত গঠন কৰা হৈছিল? মাদ্ৰাছ, তামিলনাডুৰ মাদ্ৰাছত হৈছিল। ষ্টেট তামিলনাডু আৰু মাদ্ৰাছ নামৰ এখন ঠাইত হৈছিল। আৰু ইয়াৰ উদ্ভাৱক হৈছে CN মাদলিপাৰ, TM নাইৰ এণ্ড P ত্যাগৰাজা শেট্টি। তো এইটো জাষ্টিছ পাৰ্টি খুবেই গুৰুত্বপূৰ্ণ মুভমেণ্ট আছিল। আৰু ছেল্ফ ৰেচপেক্ট মুভমেণ্ট, নিজৰ স্বাধীনতাৰ ওপৰত যিটো মুভমেণ্ট হৈছিল বা নিজৰ আত্মসন্মানৰ ওপৰত যিটো মুভমেণ্ট হৈছিল, সেইটো কিমান চনত হৈছিল? ইয়াৰ 1925, কিমান চনত? 1925 চনত হৈছিল। আৰু ঠাই কোনখন হৈছিল? মাদ্ৰাছ, তামিলনাডুৰ মাদ্ৰাছত হৈছিল। আৰু ফাউণ্ডাৰ উদ্ভাৱক কোন আছিল? EB ৰামস্বামী নাইকাৰ পেৰিয়াৰ। হৰিজন সেৱক সংঘ, ইয়াৰ 1932, কিমান চনত? 1932 চনত হৈছিল। আৰু ঠাইটো আছিল পুনে। ফাউণ্ডাৰ আছিল মহাত্মা গান্ধী হৰিজন সেৱক সংঘৰ মূল নেতা আছিল। আৰু তেওঁ হৰিজনৰ হৈ বহুত কথা কৈছিল আৰু বহুত মাত মাতিছিল। তেওঁলোকে হৰিজনক ডেভেলপমেণ্ট কৰাৰ কাৰণে, উন্নত কৰাৰ কাৰণে বহুত উদ্যোগ হাতত লৈছিল বা বহুত আঁচনিও হাতত লৈছিল। তো তেখেতে ভাৰতৰ মহামানৱ মহাত্মা গান্ধী, আৰু তেখেতক জাতিৰ পিতা বুলিও কোৱা হয়। এইটো আপোনালোকে জানি ৰাখিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' কম্পিটিটিভ এক্সামৰ কাৰণে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আনোৱাল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে মই আপোনাৰ ভিডিঅ' দিয়াৰ প্ৰেৰণা জাগে, উৎসাহ পাওঁ। আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ওচৰতে থাকিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ। জয় অসম, জয় হিন্দ।